নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ ফাইনেলি অসম পুলিচত নতুন ভেকেন্সি আহিলে এডভাৰটাইজমেন্ট আহিলে বুলি আপোনালোকে ধৰি লওক কিয়নো আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিটো ভাষ্য দিয়ে হেতুৱে আমি আগন্তুক দিনত হাতে কামে কৰি অহা দেখিছোঁ যি মতে কথাবিলাক কয় হয় দুই এদিন যদি ডেটটো ইফাল সিফাল হ'ব পাৰে আগলৈ পিছলৈ হ'ব পাৰে কিন্তু যেটো কথা কয় হেতু কাম কৰি দেখাইছে নিশ্চয় আপোনালোকে খবৰবিলাক কৈ আছে বিশেষকৈ চাকৰি ক্ষেত্ৰত এটা অসম পুলিচৰ যিসকল ভেকেন্সি ৰিজাল্ট দিলে সেইসকল ভেকেন্সি নৱেম্বৰ মাহতে এপইন্টমেন্ট দিব বিশেষকৈ অসম পুলিচখিনি বাকিখিনি কথা আলোচনা নকৰো ইয়াত আৰু যিদিনাই এপইন্টমেন্ট দিয়ে তাৰ পিছদিনাই আপোনালোকৰ অসম পুলিচত নতুনকৈ 4000 ভেকেন্সি মুকলি কৰিব নৱেম্বৰ মাহতে হেতু যোৱাকালি যেটো এডভাৰটাইজমেন্টত আহিছিলে 6 তাৰিখে আজি যেহেতু 7 নৱেম্বৰ তাৰিখে 6 তাৰিখে জনালে ফেসবুক লাইভৰ জৰিয়তে আৰু যিসকলে এতিয়া গম পোৱা নাই এই ভিডিওটো অকনমান শেয়াৰ কৰি দিব এই ভিডিওটোৰ পৰা বহুত সংখ্যক ক্যান্ডিডেটৰ উপকৃত হ'ব লাভৱান হ'ব কিয়নো এতিয়া অসম পুলিচত নতুনকৈ ভেকেন্সি আহিব মই ভিডিওটো আৰম্ভ কৰাৰ আগতে এটা কথা কৈছো এই ভিডিওটো যথেষ্ট অকমান দীঘলীয়া হ'ব দীঘলীয়া হলেও আপোনালোক অকনমান হাতত সময় উলিয়াই ভিডিওটো শেষলৈকে চাব আৰু এই ভিডিওটো অতি দৰকাৰী হ'বলৈ গৈ আছে কিয়নো অসম পুলিচত ভেকেন্সি আহিব এটা কি বিভাগত আহিব বিভিন্ন বিভাগত আহিব পাৰে অসম পুলিচ বুলি কৈছে অসম পুলিচত হলে আপোনালোকৰ এবি ইউবি পৰে অসম পুলিচ বিভাগৰ তাৰ পিছত আপোনালোকৰ এপি আৰু কনিষ্টেবল পৰে বিশেষকৈ কনিষ্টেবলৰ ওপৰত মই আলোচনা কৰিম বাকি নেক্সট আপোনাৰ এসআই লেভেলৰ পোষ্টখিনি হওক ফোর্থ গ্ৰেড লেভেলৰ পোষ্টখিনি বিষয়ে নেক্সট এটা ভিডিও বনাম এটোতে যদি ক'বলৈ যাওঁ বহুত বেছি দীঘলীয়া হৈ যাব ইয়াত মাত্ৰ অনলি কনিষ্টেবল লেভেলৰ ভেকেন্সিখিনি কথা আলোচনা কৰিম এটা প্ৰথম আহিব পাৰে এবি ইউবি কনিষ্টেবলত আহিব পাৰে 2 নম্বৰ কথা হ'ল জেল ৱাৰ্ডাৰ এক্সাইজত আহিব পাৰে 3 নম্বৰ হ'ল ফৰেষ্ট বেটেলিয়ন যেটো আছে এএফপিএফ আৰু ফৰেষ্ট গাৰ্ড গ্ৰেড 1 ইত্যাদি ধৰণৰ ভেকেন্সি আহিব পাৰে এই কাৰণে ভিডিওটো আপোনালোকে শেষলৈকে চাব যেটো বিভিন্ন বিভাগত পোষ্ট আহিব এই পোষ্টখিনি আহিলেই নহব আপোনাৰ কোৱালিফিকেশনটো মিলিব লাগিব আপুনি যদি অসম পুলিচত ভৱিষ্যতে চাকৰি লম বুলি ভাবিছে বা ইন্টাৰভিউ দিম বুলি ভাবিছে যদি নতুনকে মেট্ৰিক হাই সেকেন্ডাৰী পাস কৰিছে যদি 18 বছৰ হৈছে সেই সকল ক্যান্ডিডেটৰ কাৰণে বেছি ইম্পৰ্টেন্ট যি সকলে আগত অলৰেডি অসম পুলিচৰ বিভিন্ন পোষ্টত ইন্টাৰভিউ দি পাইছে তেওঁলোকে নিশ্চয় গোটেই কথাখিনি জানে আৰু নেজানে যদিও আপোনালোকে ভিডিওটো শেষলৈকে চাই ল'ব গোটেইখিনি কথা এইটো ভিডিওতে ক্লিয়াৰ হৈ যাব বিশেষকৈ হাইট চেস কিমান লাগিব পুলিচ বিভাগত যাবলৈ হলে হাইট চেষ্টৰ প্ৰয়োজন হয় কনিষ্টেবলত যাবলৈ হলে হাইট চেষ্ট আপোনাৰ ডকুমেন্টৰ বিষয়ে মাজে মাজে কৈ যাম আৰু কোৱালিফিকেশন গোটেইখিনি কম ভিডিওটো শেষলৈকে চাই যাওক প্ৰতিটো পোষ্টত কোনটো পোষ্টত কিমান হাইট চেষ্ট লাগে কিমান ৰানিং কৰিব লাগে তাৰ বিষয়ে মই তন্নকৈ ভিডিওটোত বুজাই দিম আহক এতিয়া ভিডিওটো আৰম্ভ কৰো তাৰ আগতে আকৌ পুনৰ এটা ৰিকুৱেষ্ট কৰিছো মোৰ ইউটিউব চেনেলটো যদি এতিয়ালৈ সাবস্ক্ৰাইব কৰি ৰাখিছে তেন্তে বহুত ধন্যবাদ আৰু যি সকলে সাবস্ক্ৰাইব কৰি ৰখা নাই এতিয়াও সাবস্ক্ৰাইব কৰি কাষতে যেটো বেল আইকন আছে বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব আৰু যিমান লগৰ বন্ধু বান্ধৱী দাদা বাইদেউ ঘৰৰ পৰিয়ালৰ সদস্য আছে সকলোলৈকে ভিডিওটো অকমান শেয়াৰ কৰি দিব সকলোৰে সুবিধা হোৱাকে আহক এতিয়া ভিডিওটো আৰম্ভ কৰো এতিয়া অসম পুলিচৰ মই অফিচিয়েল ৱেবসাইটত আছো এতিয়া বৰ্তমানলৈকে কোনো ধৰণৰ এডভাৰটাইজমেন্ট তেনেকুৱা নাই নটিচ এইবিলাক ৰিজাল্টৰ বিলাক আছে বা আগৰ যিখিনি এডভাৰটাইজমেন্ট আছে সেইখিনিয়ে বৰ্তমান আপলোড হৈ আছে এতিয়া মই আগৰ যিখিনি এডভাৰটাইজমেন্ট আছিল তাৰ ওপৰত ভিত্তি কৰি সেই হিচাপতে কিমান হাইট চেস কোড কি লয় মই গোটেইখিনি আপোনালোকক দেখাই আছো ভিডিওটো শেষলৈকে চাই থাকক এতিয়া প্ৰথমতে লৈছো এটো এবি ইউবি কনিষ্টেবল যেটো 2023 ৰ এডভাৰটাইজমেন্ট হৈছিলে তাৰ 1645 টা পোষ্ট আছিল ইউবি 2300 পোষ্ট আছিল এবি আৰু 1 পোষ্ট আছিল ইউবি এবি ইউবি এপি আৰু কনিষ্টেবলৰ কোৱালিফিকেশন কিমান লাগে আৰু হাইট চেস কিমান লাগে এইখিনি মোটামুটিকে কম বাকি এইখিনি আপোনালোকৰ দৰকাৰ নাই যেটো এইখিনি ভেকেন্সি কমপ্লিট হৈ গৈছে এলিজিবিলিটি ক্ৰাইটেৰিয়া যদি চাই বয়স হ'ব লাগিব এবি ইউবি এপি আৰু কাৰণে আপোনালোকৰ বয়স হ'ব লাগিব 18 বছৰ হ'ব লাগিব মিনিমাম ম্যাক্সিমাম 25 বছৰলৈকে পাৰিব যি সকল জেনাৰেল ক্যান্ডিডেট হয় জেনাৰেল লৰা ছোৱালী যি সকল হয় 18 বছৰৰ পৰা 25 বছৰলৈকে এপ্লাই কৰিব পাৰে আৰু লগতে যি সকল এসসি এসটি হয় তেওঁলোকে 5 বছৰ ৰিলেক্সেশন থাকে মানে 30 বছৰলৈকে এপ্লাই কৰিব পাৰে আৰু যি সকল ওবিসি ক্যান্ডিডেট হয় ওবিসি এমওবিসি তেওঁলোকে 28 বছৰলৈকে এবি ইউবি এপি আৰু কনিষ্টেবলত এপ্লাই কৰিব পাৰে বয়সৰ ক্ৰাইটেৰিয়া এটো তাৰ পিছত কোৱালিফিকেশনটো যদি চাই আপুনি যদি ইউবি কনিষ্টেবলত যদি এপ্লাই কৰিব বিচাৰে আৰু লগতে আপুনি যদি
AB কনষ্টেবলত বিচাৰে তেন্তে কিমান কোৱালিফিকেশ্যন লাগিব এইখিনি আপুনি চাই লওক UB মানে হৈছে যিবিলাক লাল টুপি ৰঙা টুপি পিন্ধি থানাত থকা পুলিচবিলাক আৰু AB মানে হৈছে আপোনাৰ যিবিলাকে বন্দুক লৈ ডিউটি কৰি থকা আপোনালোকে দেখে সেইসকলক AB বুলি কোৱা হয় UBত যাবলৈ হ'লে আপুনি হাই ছেকেণ্ডেৰী পাছ কৰিব লাগিব আপুনি যেনে তেনে যদি হাই ছেকেণ্ডেৰীটো পাছ কৰিছে আৰ্টছত পঢ়ক কমাৰ্চত পঢ়ক ছায়েন্সত পঢ়ক মতলব নাই মুঠতে হাই ছেকেণ্ডেৰী পাছ কৰিব লাগে তেতিয়া আপোনালোকে যোগ্য হয় আৰু AB কনষ্টেবল AB যিবিলাক বন্দুক লৈ ডিউটি কৰি থাকে তেখেতলোকে মাত্ৰ মেট্ৰিক পাছ কৰিলে হ'ল কোনো ধৰণৰ পাৰ্চেণ্টেজৰ প্ৰয়োজন নাই অনলি মেট্ৰিক পাছ কৰিলে হৈ যাব আৰু যিটো AP আৰু UB যিটো পোষ্ট আছে ইয়াতো একেই ৰাখে হাই ছেকেণ্ডেৰী পাছ হ'লে ইয়াত পাৰিছিলে কিন্তু যিটো APR বুলি এক্সট্ৰাকৈ ভেকেঞ্চি ওলায় তাত কিন্তু আপোনালোকৰ কোৱালিফিকেশ্যনটো হাই ছেকেণ্ডেৰী পাছ লাগিব লগতে ছায়েন্সৰ হ'ব লাগিব ফিজিক্স কেমেষ্ট্ৰি মেথছ এই তিনিটা ছাবজেক্ট থাকিলেহে AP আৰু কনষ্টেবলে এপ্লাই কৰিব পাৰে এতিয়া চাই লওক হাইট চেষ্টখিনি AB UB APRৰ কাৰণে হাইট চেষ্টখিনি চাই লওক যদি আপুনি ল'ৰা হয় ছোৱালী হয় কিমান লাগিব চাই লওক হাইট প্ৰথমতে কৈছোঁ হাইটৰ কথাটো জেনেৰেল OBC MOBC SC এইকেইটা কাষ্টৰ যদি ল'ৰা হয় জেনেৰেলৰ ল'ৰা যদি হয় OBC MOBC যদি হয় SC হয় তেতিয়া ল'ৰা হ'লে হাইটটো লাগিব 162.56 সেন্টিমিটাৰ ইয়াতকৈ যদি 1 সেন্টিমিটাৰো কম থাকে কিন্তু আপোনালোকৰ নহ'ব ইমানটো হাইট লাগিব আৰু ছোৱালী হ'লে 154.94 সেন্টিমিটাৰ আপোনালোকৰ হাইটটো থাকিব লাগিব আৰু তাৰপিছত আহিলে ST প্লেন আৰু ST হিলছত মানে যিসকল পাহাৰীয়া এৰিয়াত থকা আৰু নৰ্মেল এৰিয়াত থকা ST ল'ৰা ছোৱালীৰ কাৰণে হাইট লাগিব ল'ৰা হ'লে 160.02 সেন্টিমিটাৰ লাগিব আৰু ছোৱালী হ'লে 152.40 সেন্টিমিটাৰ হাইট লাগিব চেষ্টটো লাগিব অনলি ল'ৰাৰ কাৰণে ছোৱালী কোনো ধৰণৰ চেষ্ট নোজোখে ল'ৰাৰ কাৰণে চেষ্ট লাগিব জেনেৰেল OBC MOBC SC ST প্লেন এইকেইটা ল'ৰাৰ কাৰণে চেষ্ট লাগিব নৰ্মেল 80 সেন্টিমিটাৰ 5 সেন্টিমিটাৰ আপুনি ফুলাব লাগে চেষ্টটো 85 সেন্টিমিটাৰ হ'ব লাগিব আৰু ST হিলছৰ যিখিনি ল'ৰা থাকে তেওঁলোকৰ 78 সেন্টিমিটাৰ নৰ্মেল চেষ্ট থাকিলে হ'ব আৰু ফুলাই 83 সেন্টিমিটাৰ হ'বগে লাগে এইখিনিয়ে হ'ল হাইট চেষ্টৰ প্ৰক্ৰিয়া AB UB AP আৰু কনষ্টেবল আপোনালোকে স্ক্ৰীনশ্বটটা মাৰি ল'ব তাৰপিছত আহিলে আপোনালোকৰ ৰানিংটোৰ কথা আৰু ডকুমেণ্টৰ কথাটো গম পায় যিটো কোৱালিফিকেশ্যন থাকে তাৰ আপোনাৰ মেট্ৰিক পাছ হ'লে হাই ছেকেণ্ডেৰী পাছৰ চাৰ্টিফিকেট মাৰ্কশ্বিট লাগে আৰু এডমিট লাগিব আধাৰ কাৰ্ড আৰু যিখিনি NCC VDP যি চাৰ্টিফিকেট থাকে সেইখিনি আপোনালোকে তাত দিলেই হ'ল আৰু যদি এটা মোষ্ট ইম্পৰ্টেণ্ট ডকুমেণ্ট আপোনালোকৰ এক্সচেঞ্জ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডটো থাকিবই লাগিব এইটো কম্পালচৰি সকলো চাকৰিতে অসম চৰকাৰ লাগে এইটো 4 নম্বৰ পইণ্টটো আপোনালোকে দেখিছে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্টাৰ কাৰ্ড সেইটো আপুনি এতিয়াও যদি কৰা নাই সোনকালে কৰি লওক যদি ভেলিডিটি গুচি গৈছে তেন্তে আপোনাৰ ৰিনিউ কৰাই লওক সোনকালে পিছত পোষ্ট আহিলে ছাৰ্ভাৰ প্ৰব্লেমে দেখা দিব তাৰপিছত আহিলে প্ৰথমতেই যিহেতু ফিজিকেল হ'ব ফিজিকেল মানে হ'ল হাইট চেষ্টখিনি জুখিব হাইট চেষ্টখিনি ক'লোৱে তাৰ ৰানিং কৰিব লাগিব ল'ৰা হ'লে 3200 মিটাৰ ৰানিং কৰিব লাগিব ছোৱালী হ'লে 1600 মিটাৰ ৰানিং কৰিব লাগিব মানে 3200 মিটাৰত ল'ৰাৰ টাইমিং দিয়ে 14 মিনিট আৰু ছোৱালী 1600 মিটাৰ টাইমিং দিয়ে 8 মিনিট আপুনি 14 মিনিটৰ ভিতৰত যিমান সোনকালে সোমাব সিমানে বেছি নম্বৰ পাব আৰু ছোৱালীও 8 মিনিট যি সময় দিয়ে 1600 মিটাৰত যিমানে সোনকালে সোমাব পাৰে আপুনি সিমানে বেছি নম্বৰ পাবলৈ সক্ষম হয় আৰু সম্পূৰ্ণ ডিজিটেলাইজ প্ৰক্ৰিয়াত হ'ব RFID লগাই হ'ব আপুনি প্ৰতিটো ছেকেণ্ডতে নম্বৰ আছে অসম পুলিচৰ ভেকেঞ্চি ৰানিংবিলাকত আপুনি যিমান ছেকেণ্ডৰ সোনকালে সোমাব পাৰে টাইমিঙত সিমানে আপুনি নম্বৰ পাবলৈ সক্ষম হ'ব আৰু ইয়াত যদি চাই তাৰপিছত আপোনালোকৰ লং জাম্প আছে ল'ৰাৰ প্ৰায় 16.5 ফুটমান লং জাম্প মাৰিব লাগে যদি এক্সেলেণ্ট মাৰিবলৈ হয় 16.5 ফুটমান লং জাম্প মাৰিলে আপুনি এক্সেলেণ্ট হ'ব আৰু ছোৱালী যদি হয় লং জাম্পটো মিনিমাম 12.5 ফুটমান মাৰিলে এক্সেলেণ্ট হ'ব মানে 20 মাৰ্ক যিহেতু থাকে 20ৰ ভিতৰত 20 পাব আৰু কোৱালিফাই কৰিবলৈ হ'লে জাষ্ট 9 ফুট মাৰিলে 8 ফুট মাৰিলে ছোৱালীয়ে পাছ কৰিব 8 ফুট 9 ফুটমান মাৰিলে জাষ্ট পাছ কৰিব এতিয়া ছেকেণ্ডটো বা চেণ্টিমিটাৰটো কৈ যোৱা নাই ভিডিঅ'টো বহুত বেছি অসুবিধা হ'ব এনেকৈ বুজাবলৈ হ'লে যদি লাগে কমেণ্ট কৰিব কোনটো ছেকেণ্ডত কিমান নম্বৰ পায় তেতিয়া এক্সট্ৰাকৈ এটা ভিডিঅ' প্ৰস্তুত কৰিব লাগিব আৰু ল'ৰা যদি মিনিমাম লং জাম্পত পাছ কৰিব বিচাৰে তেতিয়া মাত্ৰ আপোনালোকে 10 ফুট লং জাম্প মাৰিলে পাছ কৰিব খালি এইটো যেনে তেনে পাছ কৰিব এইটো নম্বৰত আপুনি পালে পৰীক্ষা দিবলৈ নাপাব ছোৱালী দুটা ইভেণ্টে এটা হৈছে আপোনালোকৰ ৰানিং 2 নম্বৰ হৈছে লং জাম্প কিন্তু ল'ৰাৰ 3টা ইভেণ্ট থাকে প্ৰথম ৰানিং কৰিব লাগিব তাৰপিছত লং জাম্প মাৰিব লাগিব তাৰপিছত আৰু লগতে থাকে ল'ৰাৰ যদি এবিট যদি আপোনালোকে এপ্লাই কৰে কনষ্টেবল তেতিয়া আপোনাৰ চিনাপটো লাগিব যদি দুইটাতে কৰি দিয়ে তেতিয়া চিনাপটো মাৰিবই লাগিব যদি অনলি ইউবিট কৰে তেতিয়া চিনাপ মাৰিব নালাগে ইয়াত চিনাপটো মিনিমাম আপোনাৰ 10টা যদি মিনিমাম মাৰে তেতিয়া আপোনালোকৰ মিনিমাম
আপোনালোকে মিনিমাম যদি 4টা চিন আপ মাৰে তেতিয়াই পাছ কৰিব 10 মাৰ্ক পাব আৰু এক্সেলেণ্ট মাৰিবলৈ হ'লে মিনিমাম 14টা চিন আপ মাৰিব লাগিব 20ৰ ভিতৰত 20 পাবলৈ হ'লে ল'ৰাসকলে যদি কনষ্টেবল এবিট এপ্লাই কৰে এইখিনিয়ে হ'ল হাইট চেষ্ট কোৱালিফিকেশ্যন আৰু ল'ৰা ছোৱালীৰ লং জাম্প হাই জাম্প যেহেতু নাই লং জাম্প হাই জাম্প এইখিনি কথা বুজাই দিলোঁ ইয়াৰ পিছতেই আমি জেল ৱাৰ্ডাৰৰ আমি এখন এডভাৰটাইজমেণ্ট লৈছোঁ একৰ্ডিং টু 2023 যিখিনি ভেকেঞ্চি ওলাইছে তাৰ কোৱালিফিকেশ্যন হাইট চেষ্ট কিমান আছিলে এইখিনি আমি পোনপটীয়াকৈ চাম বয়সটো একেই জেল ৱাৰ্ডাৰ আৰু যদি এপ্লাই কৰিব বিচাৰে তেতিয়া বয়সটো কিন্তু ইয়াত ৰিলেক্সেশ্যন যথেষ্টখিনি আছে মিনিমাম আপুনি 18 বছৰ হ'লে এপ্লাই কৰিব পাৰিব মেক্সিমাম 40 বছৰলৈকে জেল ৱাৰ্ডাৰত এপ্লাই কৰিব পাৰিব যিসকল জেনেৰেল ল'ৰা ছোৱালী হয় কিন্তু যিসকল OBC হয় SC ST হয় তেওঁলোকে বেছি বয়সলৈকে পাৰিব মানে SC ST বা হ'লে আপুনি 5 বছৰ 45 ইয়াৰ্ছলৈকে পাৰিব এপ্লাই কৰিব আৰু যদি আপুনি OBC MOBC হয় তেতিয়া আপুনি মেক্সিমাম 43 বছৰলৈকে এপ্লাই কৰিব পাৰিব বয়সটো আৰু এডুকেশ্যন কোৱালিফিকেশ্যনটো হ'ল আপোনালোকৰ জেল ৱাৰ্ডাৰত এপ্লাই কৰিবলৈ হ'লে অনলি অসম পুলিচৰ জেল ৱাৰ্ডাৰত এপ্লাই কৰিবলৈ হ'লে বা চাকৰি ল'বলৈ অনলি মেট্ৰিক পাছ হ'লে চাকৰি ল'ব পাৰে কোনো ধৰণৰ এক্সট্ৰা কোৱালিফিকেশ্যন নালাগে পাৰ্চেণ্টেজৰ কোনো প্ৰয়োজন নাই হাইট চেষ্টখিনি চাই লওক জেনেৰেল OBC MOBC SC যদি ল'ৰা হয় 162.5 সেন্টিমিটাৰ হাইট লাগিব ছোৱালী হ'লে 144.5 সেন্টিমিটাৰ হাইট লাগিব আৰু যদি ST হিলছৰ আৰু ST প্লেনৰ যদি ল'ৰা হয় তেতিয়া 160 সেন্টিমিটাৰ হাইট লাগে ছোৱালী হ'লে 142 সেন্টিমিটাৰ হাইট হ'লে হৈ যায় আৰু ইয়াৰ পিছতে চেষ্টটো যেহেতু আছে চেষ্ট অনলি ল'ৰাৰ কাৰণে লাগে ইয়াত কি লিখিছে চেষ্টটো অনলি ফৰ মেন মেজাৰমেণ্ট নট লেছ দেন 81 সেন্টিমিটাৰ হুৱেন ডিফল্ট মানে সকলো কাষ্টৰ কাৰণে 81 সেন্টিমিটাৰ চেষ্ট লাগিব বুলি ইয়াত লিখিছে নিশ্চয় অনলি ফৰ হয়তো 81 সেন্টিমিটাৰ মানে হ'ব লাগে ফুলাই মেলি টোটেল আপোনালোকে টেনচন ল'ব নালাগে চেষ্টৰ সকলোৱে পাছ কৰিব কোনো ল'ৰা ফেল নকৰে তাৰ পিছত আহিলে মেডিকেল ষ্টেণ্ডাৰ্ডৰ কথা কৈছে আৰু ইয়াতে ৰানিঙৰ কথাটো যদি আমি চাই দিওঁ ডকুমেণ্টখিনি একেই থাকে আপোনালোকৰ ডকুমেণ্টৰ টেনচন ল'ব নালাগে আপুনি 1600 মিটাৰত জেল ৱাৰ্ডাৰৰ টাইমিং দিয়ে ল'ৰাৰ কাৰণে আপোনালোকৰ 7 মিনিট 30 ছেকেণ্ড দিয়ে আৰু ছোৱালীৰ কাৰণে 800 মিটাৰ 400 মিটাৰ ৰানিং কৰিব লাগে অনলি 4 মিনিট সময় দিয়ে মানে আপুনি 1600 মিটাৰ মিনিমাম এক্সেলেণ্ট মাৰিবলৈ হ'লে 20ৰ ভিতৰত 20 পাবলৈ হ'লে 5 মিনিটৰ ভিতৰত মাৰিব পাৰিব লাগিব তেতিয়া 20ৰ ভিতৰত 20 পাব আৰু যেনে তেনে যদি পাছ কৰিব বিচাৰে 7 মিনিট 30 ছেকেণ্ডৰ ভিতৰত সোমালেই হ'ল খালি নম্বৰটো কম পাব আপুনি যিমান পাৰে এক্সেলেণ্ট মাৰিবলৈ চেষ্টা কৰিব যিহেতু অসম পুলিচৰ বিভিন্ন পোষ্টবিলাকত ফিজিকেলৰ এটা ভাল নম্বৰ পালেহে আপুনি এক্সাম দিবলৈ পাব এক্সাম দিয়াৰ পিছতো এক্সামতো ভাল নম্বৰ পাই মেলি মিলাই মেলিহে আপুনি চাকৰিটো পাইগে ফাইনেল মেৰিট লিষ্ট বনে আৰু ছোৱালীৰ কাৰণে 4 মিনিট দিয়ে 800 মিটাৰত আৰু এক্সেলেণ্ট মাৰিবলৈ হ'লে আপুনি মিনিমাম 2 মিনিটমানৰ ভিতৰত সোমাব লাগিব তেতিয়াহে এক্সেলেণ্ট হ'ব তাৰপিছতে আহিলে লং জাম্প আছে ল'ৰাৰ কাৰণে একেই 16.5 ফুট আপুনি মাৰিব পাৰিব লাগিব ল'ৰা হ'লে এক্সেলেণ্ট মাৰিবলৈ হ'লে মিনিমাম আপুনি 10 ফুট মাৰিলে পাছ কৰিব আৰু ছোৱালীৰ কাৰণেও একেই 12.5 ফুট লং জাম্প আপোনালোকৰ আছে এক্সেলেণ্ট মাৰিবলৈ হ'লে আৰু যদি আপুনি যেন তেনে পাছ কৰিব বিচাৰে ছোৱালী কেণ্ডিডেট তেন্তে মিনিমাম 8 ফুটমান লং জাম্প মাৰিলে হৈ যাব এইখন হৈছে এক্সাইজ কনষ্টেবল যিটো অসম পুলিচ ডিপাৰ্টমেণ্টৰ এক্সাইজ কনষ্টেবল আছে তাৰ ফুল এডভাৰটাইজমেণ্ট লৈছিলোঁ আগৰবাৰ যিহেতু 2022ত এইখিনি ভেকেঞ্চি ওলাইছে 22ৰ ভেকেঞ্চি আছিলে এইখিনি যিহেতু কমপ্লিট হৈ গৈছে প্ৰচেছখিনি ইয়াত যদি চাই বয়সটো একেই আপুনি 18 বছৰৰ পৰা 30 বছৰলৈকে এপ্লাই কৰিব পাৰিব যিখিনি জেনেৰেল ল'ৰা ছোৱালী হয় যে এক্সাইজত এপ্লাই কৰিবলৈ হ'লে অসম পুলিচৰ এক্সাইজ ডিপাৰ্টমেণ্টত এপ্লাই কৰিবলৈ 18 বছৰ বা 30 বছৰলৈকে পাৰিব SC ST পাৰিব আপোনালোকৰ 35 বছৰলৈকে OBC হ'লে 33 বছৰলৈকে এপ্লাই কৰিব পাৰিব আৰু এডুকেশ্যন কোৱালিফিকেশ্যনটো হ'ল মেট্ৰিক পাছেই লাগে কোনো ধৰণৰ এক্সট্ৰা কোৱালিফিকেশ্যন নালাগে আৰু এটা ফিজিকেল ফিটনেছ মোষ্ট হেভ এ শ্বল বি বোথ মেণ্টেল ফিজিকেল মানে আপোনাৰ মেণ্টেলি ফিজিকেলি আপুনি ফিট হ'ব লাগিব সেইটো কথা লিখিছে আৰু লগতে আৰু এটা পইণ্ট দিছে মোষ্ট আণ্ডাৰ মেডিকেল এক্সামিনেশ্যন বিফৰ এপইণ্টমেণ্ট টু দ্য ছাৰ্ভিচ আপোনালোকৰ মেডিকেলটো কৰিব যেতিয়া আপুনি এপইণ্টমেণ্ট পাব তাৰ আগত আপোনালোকৰ মেডিকেলি ফিট হয়নে নহয় এটা টেষ্ট কৰিব বুলি দিছে আৰু হাইট চেষ্টখিনি চাই লওক এক্সাইজত আপোনালোক কোৱালিফিকেশ্যনটো চৰি থাকি গৈছে কোৱালিফিকেশ্যনটো মেট্ৰিক পাছ হ'লেই পাৰিব কোনো ধৰণৰ এক্সট্ৰা কোৱালিফিকেশ্যন নালাগে পাৰ্চেণ্টেজৰ প্ৰয়োজন নাই হাইট চেষ্টখিনি চাই লওক আপুনি স্ক্ৰীনশ্বটৰ লগতে মাৰি ল'ব হ'লেও মই কৈ দিছোঁ জেনেৰেল OBC MOBC SC যদি ল'ৰা হয় 162.56 সেন্টিমিটাৰ হাইট লাগে ছোৱালী হ'লে 154.94 সেন্টিমিটাৰ হাইট লাগে আৰু ST প্লেন আৰু ST হিলছৰ যদি ল'ৰা হয় 160.02 সেন্টিমিটাৰ হাইট লাগে 152.40 সেন্টিমিটাৰ ছোৱালী হ'লে হাইট হৈ যাব আৰু চেষ্ট
বডি লাগে অনলি ল'ৰাৰ কাৰণে এক্সাৰচাইজৰ কাৰণে জেনেৰেল OBC MOBC SC আৰু ST প্লেনৰ কাৰণে আপোনাৰ চেষ্টখন নৰ্মেল 80 সেন্টিমিটাৰ হ'ব লাগিব ফুলাই 5 সেন্টিমিটাৰ ফুলাই 85 সেন্টিমিটাৰ হ'ব লাগিব ST হিলছ আৰু ST হিলছৰ ল'ৰাৰ কাৰণে বডি নৰ্মেল হ'ব লাগিব 78 সেন্টিমিটাৰ ফুলাই 83 সেন্টিমিটাৰ মানে 5 সেন্টিমিটাৰ হ'ব লাগে এইখিনিয়ে আৰু ডকুমেন্ট মই আগত কৈছোৱে যিখিনি ডকুমেন্ট কৈছো সেইখিনি হ'ব আপুনি যেটো কোৱালিফিকেশন বিচাৰে তাৰ কোৱালিফিকেশনটো লাগে সাৰ্টিফিকেট মাৰ্কশিট আৰু লগতে আপোনালোকৰ লাগে এক্সচেঞ্জ কাৰ্ডখন মোস্ট ইম্পৰ্টেন্ট আপোনাৰ লাগিব অসম পুলিচৰ যিকোনো এটা চাকৰি লবলৈ হলে আৰু ৰানিংটো একেই আপোনালোকৰ 1600 মিটাৰ লৰাৰ কাৰণে আপোনালোকৰ টাইমিং থাকে 7 মিনিট 30 সেকেন্ড আৰু ছোৱালীৰ কাৰণে থাকে 400 মিটাৰ টাইমিং থাকিব আপোনালোকৰ 4 মিনিট যদি 1600 মিটাৰ এক্সেলেন্ট মাৰিবলৈ হলে একেই আপোনাৰ এজে লৰাৰ আগতে একেই 5 মিনিটৰ ভিতৰত লৰাই সোমাব লাগিব ছোৱালী হলে 2 মিনিটৰ ভিতৰত সোমাব লাগিব 800 মিটাৰটো তাৰ পিছতে লং জাম্প হ'ব লং জাম্পত আপোনালোকৰ লৰা হলে 16.5 ফুট একেই লং জাম্প আৰু ছোৱালী হলে 12.5 ফুট আপুনি এক্সেলেন্ট মাৰিব লাগে তাতকে মিনিমাম পাস কৰিবলৈ আপুনি 8 ফুট মান মাৰিলে পাস কৰিব ছোৱালী লৰা পাস কৰিবলৈ হলে মিনিমাম 10 ফুট মাৰিলে পাস কৰিব কিন্তু জেনেতেনে মাৰি লাভ নাই প্ৰতিটো ক্ষেত্ৰতে এক্সেলেন্ট মাৰিব লাগিব আজিকালি কম্পিটিশন কিমান গম পায় আৰু NCC সাৰ্টিফিকেট যদি থাকে তেতিয়া নাম্বাৰ পাব C থাকিলে 5 মাৰ্ক NCC B থাকিলে 3 মাৰ্ক NCC A থাকিলে সকলোতে এইখিনি নাম্বাৰ থাকে অসম পুলিচৰ বিভিন্ন পোষ্ট বিলাকত পিছতে হেখৰ ফালে লৈছো আটাইতকৈ মোস্ট ইম্পৰ্টেন্ট ভেকেন্সি আহিবলগিয়া আপোনালোকৰ ফৰেষ্ট কনষ্টেবল লেভেলৰ কথা কৈছো ফৰেষ্ট গাৰ্ড AFPF আসাম ফৰেষ্ট প্ৰটেকচন ফোৰ্স মানে অসম ফৰেষ্টৰ যেটো বেটেলিয়ন আছে হেতু কথা কৈছো আৰু লগতে ড্ৰাইভাৰ কনষ্টেবল লেভেলত যেটো পৰে ইয়াতে আলোচনা কৰি দিছো আপোনালোকে ভিডিওটো হেখলৈকে চাব ফৰেষ্টৰ যদি ভেকেন্সি আহে তেতিয়া আপোনালোকৰ কোড কিমান হাইট চেস লাগে হেখিনি মই ধুনিয়া কৈছো এটা ভেকেন্সি হেখিনি যেটো কমপ্লিট হৈ গল ইয়াত কোনো ধৰণৰ এখিনি কথা পাতি লাভ নাই আৰু প্ৰথমতে ফিজিক্যাল ষ্টেণ্ডাৰ্ড তাৰ পিছত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশন এইখিনি মই বুজাই দিম ধুনিয়াকে ভিডিওটো হেখলৈকে চাই থাকক এডুকেশ্যন কোৱালিফিকেশনটো প্ৰথমতে কৈছো আপোনালোকে যদি ফৰেষ্ট গাৰ্ডত এপ্লাই কৰিব বিচাৰে তেন্তে আপোনালোকে কৰিব লাগিব হাই সেকেন্ডাৰী পাস ফৰেষ্ট গাৰ্ডত যদি লাগে এপ্লাই কৰিব বিচাৰে হাই সেকেন্ডাৰী পাস কৰিব লাগিব আৰ্টছ হওক সায়েন্স হওক কমাৰ্চ হওক কোনো মতলব নাই মুঠতে হাই সেকেন্ডাৰী পাস কৰিলে ফৰেষ্ট গাৰ্ডত এপ্লাই কৰিব পাৰিব তাৰ পিছত যদি আপুনি ফৰেষ্টৰ AFPF আসাম ফৰেষ্ট প্ৰটেকচন ফোৰ্সৰ যিখিনি পোষ্ট আছে তাত যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেতিয়া আপোনালোকৰ কোৱালিফিকেশন তো লাগিব মিনিমাম মেট্ৰিক পাস HSLC ইকুইভ্যালেন্ট মানে মেট্ৰিক পাস কৰিলে হ'ব কোনো ধৰণৰ পাৰ্সেন্টেজৰ প্ৰয়োজন নাই সিম্পল যদি মেট্ৰিক পাস কৰিছে তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব তাৰ পিছত ফৰেষ্টৰ যেটো ড্ৰাইভাৰ কনষ্টেবল থাকে তাত আপোনালোকে এপ্লাই কৰিবলৈ মেট্ৰিক পাস কৰিব লাগিব লগতে LMV হওক MMV হওক HMV হওক মোটৰ ড্ৰাইভিং লাইসেন্সটো থাকিব লাগিব আৰু লগতে আপুনি গাড়ী চলাব জানিব লাগিব ড্ৰাইভিং লাইসেন্স থাকিলে নহব আপুনি গাড়ী চলাব জানিব লাগিব গাড়ী যেটো চলাই দেখাবগে লাগিব লাষ্টত গৈ কোৱালিফিকেশনটো মিনিমাম মেট্ৰিক পাস কৰিলে হ'ব LMV লগত ড্ৰাইভিং লাইসেন্স থাকিব লাগিব আৰু এইজটো যদি চাই আপোনালোকৰ ফৰেষ্ট গাৰ্ড আৰু ফৰেষ্ট ড্ৰাইভাৰ আৰু লগতে ফৰেষ্টৰ গ্ৰেড 1ৰ কথা আলোচনা নকৰো ফৰেষ্ট গাৰ্ড ফৰেষ্টৰ ড্ৰাইভাৰ যদি এপ্লাই কৰিবলৈ বিচাৰে তেতিয়া আপোনালোকৰ বয়সটো হ'ব লাগিব মিনিমাম 18 বছৰ হ'ব লাগিব মেক্সিমাম 40 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব 18 বছৰৰ পৰা 40 বছৰলৈকে যিসকল জেনেৰেল ল'ৰা ছোৱালী হয় আৰু যদি যিসকল OBC MOBC SC ST হয় লগত 3 বছৰ OBC MOBC পাই ৰিলেক্সেশন মানে 43 বছৰলৈকে পায় SC ST 5 বছৰ মানে 45 বছৰলৈকে এপ্লাই কৰিব পাৰিব আৰু ফৰেষ্টৰ AFPF ড্ৰাইভাৰ আৰু ড্ৰাইভাৰ কনষ্টেবল যেটো থাকে ফৰেষ্ট গাৰ্ড ফৰেষ্টৰ তাত 18 বছৰ পৰা 25 বছৰলৈকে এপ্লাই কৰিব পাৰিব SC ST 5 বছৰ 30 বছৰলৈকে OBC হলে 28 বছৰলৈকে এপ্লাই কৰিব পাৰিব হাইট চেসখিনি চাই লওক প্ৰথমতে কৈছো ফৰেষ্ট গাৰ্ডৰ হাইট চেসখিনি কথা আপুনি ফৰেষ্ট গাৰ্ডত যদি এপ্লাই কৰিবলৈ হয় লৰা হলে জেনেৰেল OBC MOBC SC যদি লৰা হয় ফৰেষ্ট গাৰ্ডত এপ্লাই কৰিবলৈ 163 সেন্টিমিটাৰ হাইট লাগিব ইয়াত অলপ বেছি লাগে কিন্তু আৰু ছোৱালী হলে 150 সেন্টিমিটাৰ হাইট লাগিব আৰু ফৰেষ্ট গাৰ্ডৰ ST হিলছ আৰু ST প্লেনৰ যদি লৰা হয় 153 সেন্টিমিটাৰ হাইট লাগিব ছোৱালী হলে 145 সেন্টিমিটাৰ হাইট লাগিব আৰু ফৰেষ্টৰ গাৰ্ডত যদি এপ্লাই কৰিব বিচাৰে অনলি চেস লৰাৰ লাগে 79 সেন্টিমিটাৰ সকলো কাষ্টৰ লৰাৰ চেস থাকিব লাগিব 79 সেন্টিমিটাৰ নৰমাল আৰু 5 সেন্টিমিটাৰ ফুলাই 84 সেন্টিমিটাৰ হ'ব লাগিব
তাৰপিছতে দিছে AFPF কনষ্টেবল আসাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চ আৰু লগতে ড্ৰাইভাৰ কনষ্টেবলৰ হাইট চেষ্ট কিমান লাগিব আপোনালোকে চাই লওক জেনেৰেল OBC MOBC SC যদি ল'ৰা হয় তেতিয়া 162.56 চেণ্টিমিটাৰ হাইট লাগিব ছোৱালী যদি হয় 154.94 চেণ্টিমিটাৰ হাইট লাগিব আৰু ST হিলছ আৰু ST প্লেনৰ যদি ল'ৰা হয় 160.02 চেণ্টিমিটাৰ হাইট লাগিব ফিমেলৰ 152.40 চেণ্টিমিটাৰ হাইট থাকিব লাগিব তেতিয়াহে পাছ কৰিব আৰু চেষ্টখন অনলি যেহেতু ল'ৰাৰ লাগে ছোৱালী কোনো ধৰণৰ চেষ্টৰ প্ৰয়োজন নাই জেনেৰেল OBC MOBC SC ST প্লেনৰ যদি AFPF আৰু ড্ৰাইভাৰ কনষ্টেবলত ফৰেষ্টৰ এপ্লাই কৰিব বিচাৰে চেষ্ট নৰ্মেল 80 চেণ্টিমিটাৰ হ'ব লাগিব 5 চেণ্টিমিটাৰ ফুলাই 85 চেণ্টিমিটাৰ চেষ্ট হ'বগে লাগিব আৰু ST হিলছৰ যিসকল ল'ৰা থাকিব তেওঁলোকৰ 78 চেণ্টিমিটাৰ নৰ্মেল আৰু লগতে 5 চেণ্টিমিটাৰ ফুলাই 83 চেণ্টিমিটাৰ হ'ব লাগিব এইখিনি হাইট চেষ্টৰ বিষয়ে গোটেইখিনি পোষ্টৰ বিষয়ে মই কৈ দিলোঁ ABUB কনষ্টেবল ড্ৰাইভাৰ কনষ্টেবল ফৰেষ্টৰ আৰু লগতে আপোনালোকৰ জেল ৱাৰ্ডাৰ এক্সাইজৰ গোটেইখিনি কথা ক'লোঁ কিয়নো হাইট চেষ্টখিনি কোৱালিফিকেশ্যনখিনি আপুনি মিলাই মেলি চাই লওক তাৰপিছতহে প্ৰিপেৰেশ্যন কৰক যদি হাইট চেষ্টত অকণমানো কম থাকে আৰু যদি আপোনালোকে পিছত ভালদৰে ৰানিং প্ৰেক্টিছ কৰি আছিলে ধৰি লওক আপোনালোকে যদি ৰানিং পাছো কৰিলে হাইট চেষ্টত আপোনালোকক উলিয়াই দিব ইয়াৰ পিছতে ফৰেষ্টৰ আপোনালোকৰ ফিজিকেল মানে ৰানিংটো কথা ক'বলৈ থাকি গৈছিলে মই ৰানিংটো কৈছোঁ ফৰেষ্ট গাৰ্ডৰ ৰানিংটো কথা প্ৰথমতে কৈ লৈছোঁ আপোনালোকক প্ৰথম ইভেণ্টটোৱে হ'ব 3200 মিটাৰ ৰেষ্ট ফৰেষ্ট গাৰ্ডৰ কাৰণে 3200 মিটাৰ ৰেষ্ট হ'ব মানে ৰানিং হ'ব ল'ৰাৰ কাৰণে আৰু ছোৱালীৰ কাৰণে 1600 মিটাৰ হ'ব 3200 মিটাৰ টাইমিংটো একেই 14 মিনিট থাকিব আপুনি যেনে তেনে সোমাবলৈ 10 মিনিটত সোমালে পাছ কৰিব কোৱালিফাই কৰিব জাষ্ট তাতকৈ বেছি সোনকালে যিমানে সোমাব সিমানে ছেকেণ্ডৰ প্ৰতি নম্বৰ পাই গৈ থাকিব আৰু যদি আপুনি ছোৱালী হয় তেতিয়া আপোনাৰ 1600 মিটাৰ 8 মিনিট সময় থাকিব তাৰ ভিতৰত এক্সেলেণ্ট যদি সোমাব পাৰে আপোনালোকে ভাল নম্বৰ পাব আৰু যদি আপুনি যেনে তেনে পাছ কৰিব বিচাৰে তেতিয়া 8 মিনিটত সোমালেই হৈ যাব আৰু লগতে আপোনালোকৰ এইখন কোনখন নটিফিকেশ্যন আছিলে পুনৰ চাই লৈছোঁ অকণমান কনফিউজ লাগিছে হয় এইখন ফৰেষ্টৰ নটিফিকেশ্যন হয় ইয়াতে লগতে আপোনালোকৰ হ'ব ফৰেষ্ট গাৰ্ডখিনিৰ কাৰণে লং জাম্পটো একেই 16.5 ফুটমান মাৰিব যদি পাৰে এক্সেলেণ্ট হ'ব আৰু মিনিমাম পাছ কৰিবলৈ আপুনি 10 ফুটমান লং জাম্প মাৰিলে পাছ কৰিব আৰু AFPFৰ কাৰণে একেই প্ৰথম প্ৰচেছটো একেই আপোনালোকৰ AFPF এণ্ড ড্ৰাইভাৰ কনষ্টেবলৰ কাৰণে ৰানিং আৰু লং জাম্পটো মাৰিব লাগিব তাৰপিছতে আপোনালোকৰ যেতিয়া এক্সাম দিব এক্সাম পাছ কৰাৰ পিছতে ফৰেষ্ট গাৰ্ডত যিসকলে এপ্লাই কৰিব তেওঁলোকে এক্সাম পাছ কৰাৰ পিছতে 26 কিলোমিটাৰ ৰেচ মাৰিবলৈ মানে খোজকাঢ়িবলৈ ৱকিং টেষ্ট এটা থাকে য'ত নেকি সময় থাকিব ল'ৰাৰ কাৰণে 26 কিলোমিটাৰ 4 ঘণ্টা সময় থাকিব ছোৱালীৰ কাৰণে 1600 মিটাৰ ৱকিং টেষ্ট এটা থাকে তাত আপোনালোকৰ ছোৱালীৰ কাৰণে সময় থাকিব 4 ঘণ্টাই থাকিব খালি 16 কিলোমিটাৰ যাব লাগে ছোৱালী হ'লে ল'ৰা হ'লে 26 কিলোমিটাৰ যাব লাগে আৰু যোনটো ড্ৰাইভাৰ কনষ্টেবল আছে আৰু যিটো AFPF ফৰেষ্ট প্ৰটেকশ্যন বেটেলিয়ন আছে তেওঁলোকৰ ৱকিং টেষ্টটো নাথাকে কিন্তু আগন্তুক দিনত আমি যেতিয়া দেখিছিলোঁ যেতিয়া আপোনালোকৰ ৰিজাল্টটো আহে ৰিজাল্ট অহাৰ আগতে যিহেতু এই ৱকিং টেষ্টটো হয় ড্ৰাইভাৰ কনষ্টেবল হওক আপুনি AFPF হওক আপুনি ফৰেষ্ট গাৰ্ড হওক ফৰেষ্টাৰ গেট 1 হওক সকলোকে ৱকিং টেষ্টটো দিবলৈ মাতি দিছিল আগত খেলি মেলি এটা হৈছিলে হয়তো এইবাৰ ষ্ট্ৰিকলি যদি পাতে তেতিয়া যিসকল ড্ৰাইভাৰ কনষ্টেবলত এপ্লাই কৰিব কোৱালিফাই হ'ব আৰু যিসকল AFPFত কোৱালিফাই হ'ব তেওঁলোকে ৱকিং টেষ্টটো নিদিলেও হ'ব কিন্তু ফৰেষ্ট গাৰ্ডখিনিয়ে ৱকিং টেষ্টটো দিব লাগিব 26 কিলোমিটাৰ ৰেচটো তথাপিতো আপোনালোকে প্ৰেক্টিছ কৰি থাকিব সেইমতে কেতিয়া কাৰ কি পৰিস্থিতি হৈ যায় একো ক'ব নোৱাৰি তেওঁলোকৰ ডিপাৰ্টমেণ্টৰ কথা হয়তো সকলোকে এই ৱকিং টেষ্টটো দিবলৈ মাতি দিব পাৰে এইখিনি কথা মই ধুনীয়াকৈ বুজাই দিলোঁ নিশ্চয় বুজি পালে ভিডিঅ'টো শেষলৈকে চাইছে বুলি ভাবিছোঁ যদি চোৱা নাই দুবাৰ তিনিবাৰ চাই ল'ব যদি কিবা বুজিবলৈ অসুবিধা হয় কমেণ্ট কৰিব নেক্সট মই যিখিনি অসম পুলিচ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ 4th গ্ৰেড লেভেলৰ পোষ্ট আছে য'ত নেকি চিম্পুল 8 পাছ কৰি আপোনালোকে এপ্লাই কৰিব পাৰে আৰু লগতে যিখিনি SI লেভেলৰ পোষ্ট আছে তাৰ ওপৰত ডিটেইলছত আলোচনা কৰি দিম ক'ত কিমান হাইট চেষ্ট লাগে কোৱালিফিকেশ্যন কি লাগে ইয়াত অনলি কনষ্টেবল লেভেলৰখিনি কথা আলোচনা কৰি দিলোঁ ভিডিঅ'টো যিমান লগৰ বন্ধু বান্ধৱী আছিলে দাদা বাইদেউ আছিলে সকলোলৈকে শ্বেয়াৰ কৰি দিব যিটো আগন্তুক দিনত এইখিনি ভেকেঞ্চি অহাৰ খুবেই চান্স আছে ABUB কনষ্টেবল এক্সাইজ ডিপাৰ্টমেণ্টৰ জেল ৱাৰ্ডাৰ ডিপাৰ্টমেণ্টৰ লগতে ফৰেষ্ট গাৰ্ড ফৰেষ্ট বেটেলিয়ন AFPF আৰু লগতে ড্ৰাইভাৰ কনষ্টেবল ভেকেঞ্চি যিহেতু খুব অহা চান্স আছে আপোনালোকে ডিটেইলছত চাই মেলিহে প্ৰিপেৰেশ্যন কৰিব নহ'লে আপোনালোকৰ বহুত মনৰ দুখত পৰিবলগীয়া হয় যাৰ হাইট চেষ্ট কম থাকে ডেছক্ৰিপশ্যনতে হোৱাটছআপ গ্ৰুপৰ লিংক টেলিগ্ৰাম চেনেলৰ লিংক ইনষ্টা ID ফেচবুক পেজৰ লিংক গোটেইখিনি দিয়া আছে মোৰ লগত জড়িত হৈ থাকিব বিচাৰিলে ছাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ